নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। ফাইনেন্স বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। ডাইৰেক্ট জইনিং হয়, ন' এক্সাম, কোনো লিখিত পৰীক্ষা নাই, ন' ফিজ, সকলোৰে বাবে চাকৰি আছে। কোনো ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজ নাই, ফ্ৰী অফ কোৰ্চ হয়। চ' কেনেদৰে আবেদনসমূহ কৰিব, ডাইৰেক্ট ইণ্টাৰভিউ ডেটে ঘোষণা কৰি দিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে হৈছে L&T ফাইনেন্সৰ পৰা হিয়াৰিং আহিছে, যোৰহাট আছাম ক্লাষ্টাৰৰ ফালৰ পৰা। মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইণ্টাৰভিউ ডেটটো হৈছে 27 নৱেম্বৰ 2025। কোনকেইটা লোকেশ্যনৰ বাবে ভেকেঞ্চি খালী হৈছে মই সেইটোও আপোনালোকক জনাই দিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াৰ ভেকেঞ্চিখিনি আছে ফিল্ড লোন অফিচাৰ, লোন EMI কালেকশ্যন, নিউ গ্ৰুপ ক্ৰিয়েট, লোন প্ৰচেছিং, এনেকুৱা ধৰণৰ ভেকেঞ্চি কিছুমান মুকলি কৰি দিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বিশেষকৈ ইয়াত দেখিব পাইছে মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ফিমেল কেণ্ডিডেট লোকেল প্লেচমেণ্ট, আৰু যিসমূহ ফিমেল আছে তেওঁলোকে নিজৰ যিটো এৰিয়া আছে লোকেল প্লেচমেণ্টটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু মেল আৰু ফিমেল দুয়োটাই আবেদনসমূহ কৰি ল'ব পাৰিব। ফিমেলসকলৰ কাৰণে এইটো ভাল হয় যে নিজৰ যিটো এৰিয়া আছে তাতে আপোনালোকে প্লেচমেণ্টসমূহ লাভ কৰিব পাৰিব বুলি তেওঁলোকে উল্লেখ কৰি দিছে। আৰু ভেকেঞ্চিখিনিৰ কথা যে মই আকৌ এবাৰ জনাইছোঁ, ফিল্ড লোন অফিচাৰৰ ভেকেঞ্চি আছে, লোন EMI কালেকশ্যনৰ ভেকেঞ্চি আছে, নিউ গ্ৰুপ ক্ৰিয়েটৰ ভেকেঞ্চি আছে, লোন প্ৰচেছিং, এই তিনিটা লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু ইয়াৰ যিটো কোৱালিফিকেশ্যন হয়, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ HS মিনিমাম পাছ কৰিব লাগিব, গ্ৰেজুৱেশ্যন পাছ কৰিব পাৰিব, লগতে ডিপ্ল'মা যদি আছে তেতিয়াও পাৰিব। আৰু মেক্সিমাম যিটো এজ লিমিট সেইটো 32 হয়, তাতকৈ বেছি হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ বাইক বা স্কুটি মাষ্ট বি লাগিব বুলি কৈছে। লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চৰ প্ৰয়োজন হ'ব, লাৰ্ণাৰ লাইচেঞ্চখন থাকিলেও আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিলেও পাৰিব, নাথাকিলেও পাৰিব। ইয়াত কৈছে এক্সপিৰিয়েঞ্চ কেণ্ডিডেট NOC ৰিলিভিং ৰিকুৱাৰ্ড, মানে যদি আছে তেতিয়াও পাৰিব, যদি আপোনালোকে নাই তেতিয়াও এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদন কৰিবলৈ আপোনালোকৰ যিখন CV হয় সেইখন আপোনালোকে যিটো কণ্টেক্ট নাম্বাৰ দেখিব পাইছে ইয়াত আপোনালোকে চেণ্ড কৰি দিলে হ'ব 9749359086, আৰু এটা আছে 7001213186। ইয়াত আপোনালোকে CV খন চেণ্ড কৰি দিলে হ'ল। আৰু যদি কিবা জানিবলগীয়া আছে আপোনালোকে কণ্টেক্ট কৰি সকলোখিনি কথা জানিবও পাৰিব। লগতে আপোনালোকৰ যিখন CV আছে CV খন চেণ্ড কৰি দিব হৈ যাব। আৰু লগতে আপোনালোকে দেখিছে অল মেল কেণ্ডিডেট প্লেচমেণ্ট উইল বি 50ৰ পৰা 70 কিলোমিটাৰ ভিতৰতে আপোনালোকে প্লেচমেণ্টসমূহ লাভ কৰিব পাৰিব ঘৰৰ পৰা। আৰু বাকী যিসমূহ ফিমেল আছে ফিমেলৰ ক্ষেত্ৰত আপোনালোকে নিজৰ এৰিয়াতে আপোনালোকে প্লেচমেণ্টসমূহ লাভ কৰিব পাৰিব। আৰু তেওঁলোকৰ যিটো কণ্টেক্ট নাম্বাৰ হয় আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9749359086, বা আপোনালোকে 7001213186। ইয়াত আপোনালোকে কল কৰিলে হ'ল বা মেছেজ কৰিলে হ'ল, সকলোখিনি কথা জানিবও পাৰিব। লগতে আপোনালোকৰ কিবা জানিবলগীয়া জানিব পাৰিব। লগতে আপোনালোকে ইণ্টাৰভিউ CV খন